वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 1 আহিন বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 18 ছেপ্টেম্বৰ 2025 চন ভাৰতীয় আজি 27 ভাদ আৰু মোং 25 ৰবি আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:11:58 আৰু সূৰ্যাস্ত সন্ধ্যা 5:17:24 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি ৰাতি 11:25 আৰু নক্ষত্ৰ হ'ল পুষ্যা নক্ষত্ৰ ৰাতিপুৱা 6:32:36 আজিৰ যোগ হ'ল শিৱযোগ ৰাতি 9:37:24 আৰু কৰণ হ'ল কৌলৱকৰণ। শিৱযোগত জন্ম জাতক তেওঁ মন্ত্ৰ যোগ সাধনা আদিৰ প্ৰতি আকৰ্ষিত হয় আৰু জাতক কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণেও তেওঁলোকৰ শুভ যোগ হ'ব। কল্যাণকামী মহাদেৱৰ দৰে মানি আৰু অত্যন্ত বুদ্ধিমানো হয় আৰু যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত শুভ যোগে হয়। আপোনালোকে আগবাঢ়িব পাৰে আজি। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু লগতে বুধ একেলগে কন্যা ৰাশিতেই বহি আছে আৰু মংগল বহি আছে আজি তুলা ৰাশিত, বৃহস্পতি মিথুন ৰাশিত, শুক্ৰ সিংহ ৰাশিত, শনি আছে মীন ৰাশিত বক্ৰী হৈ, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিতেই। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কৰ্কট ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, দেৱগণ, মেঘৰ অষ্টি, অস্তোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতিপুৱা 6:32:36 যোৱাত দেৱাৰীগণ, বৰাহৰ অষ্টি, বিংশোত্তৰী বুধৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ একপাত। ৰাতি 11:25 যোৱাত দোষ নাথাকে। যাত্ৰা শুভ, নক্ষত্ৰমিত যোগ, দক্ষিণ পশ্চিমে যাত্ৰা নাই। ৰাতিপুৱা 6:32:36 যোৱাত যাত্ৰা নাই, নক্ষত্ৰ দোষ। ৰাতি 11:25 যোৱাত তীৰ্থমৃত যোগ মাত্ৰ। শুভকৰ্ম দীক্ষা। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতি 11:25 যোৱাত দক্ষিণত। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতি 11:25 যোৱাত বেঙেনা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:18:23 পৰা 3:49:13 কাল ৰাত্ৰি নিশা 11:16:43 পৰা 12:46:53 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 6:58 আৰু 1:05 পৰা 2:38 ৰাতি 5:43 পৰা 9:05 11:38 পৰা 2:53 আৰু 3:36 পৰা 5:13 এই অমৃত যোগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি দ্বাদশীৰ একনিষ্ঠ সন্দীপন। দিনৰ 9:13:07 সময়ৰ ভিতৰত একাদশীৰ পাৰণ। সৰু ঠেকেৰাবাৰীৰ লোহিত চন্দ্ৰদেৱ শৰ্মা, নগাঁও নৰুৱা বালিসত্ৰ আৰু ৰূপনগৰত মৃণালিনী গোস্বামী তিৰুভাৱ তিথি, 42ৰ শ্বহীদ বলৰাম সুত, তিলক ডেকা আৰু নগাঁও বৰমপুৰত শ্বহীদ সোৱৰণ দিৱস। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ কৰ্মৰ বিস্তাৰ, বৃষ অৰ্থনাশ আদি, মিথুন শুভ কৰ্ম অনুষ্ঠান, কৰ্কট বন্ধুৰ বিৰোধ, সিংহ অৰ্থৰ ক্ষতি, কন্যা নতুন প্ৰচেষ্টা, তুলা কাৰ্যত অপবাদ, বৃশ্চিক ক্ৰিয়াত অৰ্থৰ ক্ষতি, ধনু বিত্তলাভ, মকৰ ৰক্তচাপত কষ্ট, কুম্ভ দুখ ভোগ, মীন পাৰিবাৰিক শুভ। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।